হেল্ল' গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভাবোঁ ৰমজান বুলি নতুন মিনি ব্লগ শ্বেয়াৰ কৰিম কিন্তু সদায় থাকি যায় তেনেকৈ কৰোঁতে তৃতীয়টা ৰোজা পাৰ হ'বলেই হ'ল চ' আজি ভাবিলোঁ শ্বেয়াৰ কৰোঁ কি কৰিলোঁ তাকে দেখাম এতিয়া চিকেনখিনি মই ধুই কিমা বনাই ল'লোঁ কিন্তু কিমা বনোৱাৰ ভিডিঅ' মই কৰিব নোৱাৰিলোঁ আনফৰ্চুনেটলি চ' পকৰি অকণমান বনাই লৈছিলোঁ পকৰিখিনি মই এনেকৈ অকণমান ডাঠকৈ ফ্ৰাই কৰি ভাল পাওঁ অলপ ৰঙাকৈ ফ্ৰাই কৰি ভাল পাওঁ এতিয়া ফ্ৰাই কৰি মই পকৰিখিনি এটা ছাইডত থৈ দিলোঁ আৰু অকণমান চিকেন ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ মানে চিকেন ৰুটিৰ লগত খাবলৈ চ' এফালে তেল গৰম কৰি মই চিকেনখিনি ফ্ৰাই কৰিবলৈ দি দিছোঁ এইখিনি হৈ থাকোঁতে মই এনেকৈ মই ৰুটি বেলি ল'লোঁ আৰু মাজে মাজে দুফাল কৰি ল'লোঁ কাৰণ কেলৈ ইয়াত মই কিমাৰে চিকেন কিমাৰ পুৰি বনাম চ' এনেকৈ বেলি মই দেখিছেনে চিঙৰাৰ নিচিনা বনাই ল'লোঁ আৰু ইয়াৰ ভিতৰত মই চিকেনখিনি ষ্টাফিং কৰিম যিটো মই আপোনালোকক দেখাই থৈছিলোঁ দেখিছেনে চ' এনেকৈ কৰি মই হাতেৰে অকণমান এইখিনি প্ৰেছ কৰি বহুত চবেই বনাব জানেই একচুৱেলি মই কেনেকৈ বনাওঁ সেইটো দেখাইছোঁ আৰু অকণমান মানে ইয়াক ভালকৈ অলপ পানী দি মই বস্তুখিনি ভালকৈ ঠিক কৰি ল'লোঁ আৰু অকণমান এনেই বস্তু ডাঠ হ'ব সিজিব বুলি মানে ডাঠ হৈছে বুলি সিজিব বুলি মই অকণমান মানে এইখিনিত অকণমান কাট কৰি দিছোঁ যাতে মানে বস্তুটো ভালকৈ সিজি যাওক চ' এইখিনি বস্তু বনাই মই এনেকৈ ৰেডি কৰি ল'লোঁ দেখিছেনে বহুত ধুনীয়া হয় আৰু ৰোজা মাহত মোৰ থাকেই এইটো বস্তু আৰু তেলত মই ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই এনেকৈ অকণমান গল্ডেন ব্ৰাউন কৰি থওঁ মই বেছি ৰঙাকৈ ফ্ৰাই নকৰোঁ তেতিয়াহে খাই ভাল লাগে আৰু মোৰ ছোৱালীও খাই বহুত ভাল পায় মোৰ হাজবেণ্ডেও ভাল পায় চ' সেই গতিকে ৰোজা মাহত মই এইটো বনাওঁৱেই মানে এইটো থাকেই মোৰ ঘৰত আৰু খুবেই ভাল লাগে খাই এতিয়া এইখিনি ওলাই মই থৈ দিম একফালে পকৰিখিনিও বনোৱা হৈ গ'ল মোৰ আৰু এইখিনিও বনোৱা হৈ গ'ল চ' অকণমান চিকেন বনাম ভাবিছিলোঁ ৰুটিৰ লগত খাবলৈ চিকেনখিনিও মোৰ হৈ গ'ল ইফতাৰী প্লেট মোৰ ৰেডি চ' কেনেকুৱা লাগিলে গাইজ ক'ব ভাল লাগিলে নিশ্চয় কমেণ্ট এটা কৰিব বাই